নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। IBPSৰ ফালৰ পৰা প্ৰায় 11,000 পোষ্ট মুকলি হৈছে, য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট আছে। আমাৰ অসমৰ ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। এই পোষ্টখিনি এপ্লাই কৰিবলৈ হ'লে বয়স, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছটো, এপ্লিকেশ্যন ফিজ, গোটেইখিনি কথা ইয়াতে বুজাই দিম। এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কেতিয়া, গোটেইখিনি কথা জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে বেংকৰ চাকৰি বিচাৰি থাকে ন, তেওঁলোকৰ কাৰণে গোল্ডেন অপৰচুনিটি হয়। আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই আছে, ছাবস্ক্ৰাইব কৰি ৰখা নাই, বা ফেচবুক পেজত ভিডিঅ' চাই আছে, ফ'ল' কৰি লোৱা নাই, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে IBPSৰ ফুল ফৰ্মটো যদি চাই, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। IBPSৰ ফুল ফৰ্ম হ'ল ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা এইখিনি পোষ্ট আহিছে। ইয়াতে যদি চাই এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন বা অনলাইন এপ্লাই ডেটটো যদি চাই, ষ্টাৰ্ট হৈছে 1/8/2026, আগষ্ট মাহৰ 1 তাৰিখৰ পৰা অলৰেডি এপ্লাই চলিছে। আৰু লাষ্ট ডেটটো হৈছে 21/8/2026। 21 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ কটাৰ লাষ্ট ডেটটো একেই, 21 তাৰিখে লাষ্ট ডেট হ'ব। আকৌ ইডিট মডিফাই কাৰণেও দুদিন দিব। ক্ল'জিং ৰেজিষ্ট্ৰেশ্যন উইল বি, যেতিয়া 21 তাৰিখে শেষ হৈ যাব লাষ্ট ডেটটো, তাৰপিছত আকৌ মডিফাই কাৰণে ডেট এটা দিব বুলি কৈছে। তাৰপিছত যিটো পেড, প্ৰথম যিটো প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং যিটো হ'ব, সেইটো ছেপ্টেম্বৰ মাহত হ'ব। তাৰপিছত অনলাইন প্ৰিলিমিনাৰীটো ছেপ্টেম্বৰ মাহতে হ'ব। আৰু অনলাইন মেইনছটো আপোনালোকৰ যদি চাই ডিচেম্বৰ 2026 হ'বগৈ। আৰু প্ৰভিজনেল এলটমেণ্ট মানে মাৰ্চত আপোনালোকৰ 2027ত চাকৰি পাবলৈ সক্ষম হ'বগৈ। আৰু ইয়াতে গোটেইখিনি মেইন কথাখিনি কওঁ। ইভাগে 74টা পেজ, বহুত ডাঙৰ এটা পেজ হৈ ইমানখিনি কথা কৈ যাবলৈ, গোটেইখিনি পঢ়ি গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। ইয়াতে পোষ্টটোৰ নাম যদি চাই CSA, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। ইয়াত বেছিক চেলাৰী যদি চাই, এইখিনি বেছিক চেলাৰী প্ৰতিটো পোষ্ট ৱাইজ, বেংক ৱাইজ বেলেগ বেলেগ আছে। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি নিজে চাই ল'ব, নিজে স্কিপ কৰিও ভিডিঅ'টো চাই ল'ব পাৰিব। সেনেধৰণে আপোনাৰ বেছিক চেলাৰীটো হ'ব। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত দেখিছে চিটিজেন অফ ইণ্ডিয়া, অল ইণ্ডিয়াৰ যিকোনো ডিষ্ট্ৰিক্টৰ, যিকোনো ষ্টেটৰ ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। বয়সটো যদি চাই 20 বছৰৰ পৰা 28 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। বাকী SC ST 5 বছৰ, OBC 3 বছৰ এইজৰ ৰিলেক্সেশ্যন পাব। মানে 28ৰ লগত OBC কাষ্টৰ ল'ৰা ছোৱালী হ'লে 3 বছৰ প্লাছ কৰিব, SC ST হ'লে আপোনালোকৰ 5 বছৰ প্লাছ কৰিব। যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কৈ গৈছোঁ, আৰু বাকী এক্সট্ৰাখিনি কৈ নাযাওঁ। আপোনালোকৰ ভিডিঅ'টো দীঘলীয়া হ'লে আপোনালোকৰ অসুবিধা হ'ব। এইখিনি যিহেতু বেংকৰ পোষ্ট, আৰু বেংকৰ চাকৰি এপ্লাই কৰাৰ ক্ষেত্ৰত কিন্তু এপ্লিকেশ্যন ফিজ এটা কাটিব লাগে। ইয়াতে যদি চাই, যিসকল SC ST PWBD এক্স ছাৰ্ভিচমেন বা DESM কেণ্ডিডেট হয়, ল'ৰা ছোৱালী হয়, তেওঁলোকে 175 টকা এপ্লিকেশ্যন ফিজ অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত কাটিব লাগিব। আৰু যিসকল জেনেৰেল OBC EWS ল'ৰা ছোৱালী হয়, তেওঁলোকে আপোনালোকে 850 টকা এপ্লিকেশ্যন ফিজ এপ্লাই কৰোঁতে কাটিব লাগিব। এটা যথেষ্ট ডাঙৰ পে'মেণ্ট হয়। আৰু প্ৰিলিমিনাৰী এক্সামৰ চিলেবাছটো এইটো, আপোনালোকে ইয়াতে এইটো স্ক্ৰীনশ্বট মাৰিলেও মই পঢ়ি নাযাওঁ। আৰু মেইনছ এক্সামৰ অবজেক্টিভ টাইপৰ এইটো চিলেবাছ, আপুনি এইটো স্ক্ৰীনশ্বট মাৰি নিজে পঢ়ি ল'ব। আৰু ইয়াৰ ফুল অফিচিয়েল ৱেবছাইটটো হৈছে www.ibps.in। অফিচিয়েল ৱেবছাইটটো এখন জাৰি কৰিছে, আপোনালোকে তাৰ পৰা গৈ চাই ল'ম বুলি পাৰিব। আৰু আছামৰ, আমাৰ অসমৰ পৰা এপ্লাই কৰিবলৈ হ'লে আপুনি কি জানিব লাগিব? বহুতে হিন্দী ইংলিছ নাজানে, সেইকাৰণে মই কৈছোঁ 4 নম্বৰতে আছাম দেখিছে, ইংলিছ হিন্দী এণ্ড আছামী। অসমীয়া জানিলেও আপুনি অসমীয়াতে পৰীক্ষা দিব পাৰিব নিশ্চয়, বা এক্সামটো আপোনালোকে অসমীয়াত দিবই। ইয়াত ধুনীয়াকৈ লিখা আছে মিডিয়াম অফ এক্সামিনেশ্যন, অসমীয়াত আপোনালোকে দিব পাৰিব। অসমীয়া জানিলেই হ'ল। আৰু আপুনি হিন্দী ইংলিছত যদি নোৱাৰে, অসুবিধা হয়, তেতিয়া আপুনি অসমীয়াতে এক্সামটো দিব পাৰিব। যিহেতু অল ইণ্ডিয়াতহে 11,000মান পোষ্ট আছে, আমাৰ অসমৰ কাৰণে কিন্তু এক্সট্ৰাকৈ ক'ত কিমান পোষ্ট আছে আপোনাৰ সেইখিনি মই দেখাই আছোঁ। এতিয়া যদি চাই 4 নম্বৰত এইটো দেখিছে ষ্টেট আছাম, আছামৰ কাৰণে কোনটো বেংকত কিমান পোষ্ট আছে ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি লওঁ। মই যদি কৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে নকওঁ। আৰু আপুনি বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাডা, কোনটো বেংকত কিমান পোষ্ট আছে, আপুনি কোনটো কাষ্টৰ ল'ৰা ছোৱালী হয় ইয়াতে চাই ল'ব। টোটেল 349টা পোষ্ট আছে। আৰু বাকী এইখিনি এক্সট্ৰা HI OC কেণ্ডিডেটৰ কাৰণে হয়, সেইকাৰণে জেনেৰেলৰ কাৰণে 349টা এইখিনি পোষ্ট আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব ক'ত কিমানটা পোষ্ট আছে। ইয়াতে এক্সাম চেণ্টাৰটো বহুতে জানিব বিচাৰে যে আমি এক্সামটো দিবলৈ ক'ত যাব। আপুনি অসমতে সকলো জেগাতে এক্সাম চেণ্টাৰ পাই যাব। ইয়াতে এক্সাম চেণ্টাৰ যদি চাই, আছামৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ,
এই 5টা ঠাইত আপুনি প্ৰিলিমিনাৰী এক্সামটো দিব পাৰিব প্ৰথম এক্সামটো দিব লাগিব আৰু নেক্সট এক্সামটো দিবলৈ কিন্তু 4টা জেগাতহে হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰত অনুষ্ঠিত হ'ব এতিয়া গোটেইখিনি মই অলৰেডি ক'লোৱে ইয়াৰ পিছত অনলি ক'বলৈ আছে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক এইখিনি বেংকৰ চাকৰি কাৰণে আপোনালোকে চিম্পল মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰিছে যদি এপ্লাই কৰিব নোৱাৰিব কিন্তু মিনিমাম আপোনালোকৰ মই কৈছোঁ আপোনালোকক শুনি লওক পাৰ্চেণ্টেজৰ কোনো প্ৰয়োজন নাই বা কোনো ক্লাছৰ প্ৰয়োজন নাই মানে ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব BA হওক BSc হওক BCom হওক আপুনি যদি কমপ্লিট কৰি থৈছে তেন্তে এই IBPSৰ পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক এইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই কৰিব আৰু যদিও এলিজিবল বা ইণ্টাৰেষ্টেড নহয় তেন্তে ভিডিঅ'টো অকণমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য যিসকল আছে তেওঁলোকলৈ অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে অফিচিয়েলি জাৰি হোৱা ন'টিছখন মই দি থ'ম তাৰ পৰা গৈ আপোনালোকে নিজে ডাউনলোড কৰিও পঢ়ি চাবগৈ পাৰিব ধন্যবাদ